নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দীপালী দুৱাৰাৰ উপন্যাস জলদগম্ভীৰ। প্ৰকাশক JS পাব্লিকেশ্যনছ। মূল্য 330, পৃষ্ঠা 295। দীপালী দুৱাৰা ঘৰ নাজিৰাত। বৰ্তমান তেওঁ শিক্ষাবৃত্তিৰ লগত জড়িত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। 2008 চনৰ পৰাই তেওঁ বিভিন্ন কাকত আলোচনীসমূহত লিখি আহিছে। তেখেতৰ দুখন প্ৰকাশিত গ্ৰন্থ হৈছে নিদ্ৰাহীন মোৰ নীল গৰখীয়া কবিতাপুথি আৰু উপন্যাস দেওলগা পখিলাজনী। এতিয়া আহোঁ আমি জলদগম্ভীৰ উপন্যাসখনৰ মাজলৈ। প্ৰত্যেকজন মানুহেই বুকুত একোটা কাহিনী লৈ ঘূৰি ফুৰে, কিছুমানে নিজৰ আৰু কিছুমানে আনৰ লৈ। এক কথাত ক'বলৈ হ'লে প্ৰত্যেকজন মানুহৰ বুকুতে একোটা কাহিনী লুকাই থাকে। ঠিক সেইদৰে এই উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰতেই প্ৰেম, ঘৃণা, সাহস আৰু কুটিলতাৰে বহন কৰি থকা। উপন্যাসখনৰ মূল চৰিত্ৰটোৱে হৈছে মোহনা, এগৰাকী যুঁজাৰু চৰিত্ৰ। মোহনা আচলতে আমাৰ প্ৰতিগৰাকী নাৰীৰ মাজত লুকাই থকা এক আত্ম-অভিমানী আৰু প্ৰগতিবাদী চৰিত্ৰ। দুখবোৰ বান্ধি মোহনাৰ বুকুত শিল হৈছিল। ৰুধি গুচি যোৱাৰ পাছতো মোহনাই নিজকে কেইবাবাৰো শেষ কৰি দিব ইচ্ছা কৰিছিল। কিন্তু কাৰোবাৰ অবিহনে শেষ হৈ যোৱাৰ কথা ভবাৰ পিছতো কেতিয়াবা ৰৈ যোৱা হয়। আৰু এই ৰৈ যোৱা মানুহখিনিয়ে হৈছে একোপা সূৰ্যমুখী ফুল। বুকুত সাগৰ সামৰিব শিকা মোহ, এদিন দেখিবা তুমিও জলদগম্ভীৰ ৰাগ হৈ পৰিছা। তেওঁলোকৰ মাজত সঘনাই ৰূপ সলাইছিল। আৰু এই ৰূপ সলোৱা সম্পৰ্কবোৰে তেওঁলোকৰ মাজত হতাশা, নিৰাশা, যান্ত্ৰণাত দিন পাৰ কৰিব লগা হৈছিল। কি আছিল সেই হতাশা, দুখ, যান্ত্ৰণাবোৰ? এই উৎসসমূহ আপোনালোকেও জানিবৰ মন নাযায়নে বাৰু? আহকচোন এবাৰ এই উপন্যাসখনৰ মাজেৰে আমি তেওঁলোকৰ বিভিন্ন চৰিত্ৰসমূহ এবাৰ পঢ়ি চাওঁ। ধন্যবাদ।